ডিয়াৰ ষ্টুডেণ্টছ, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ ক্লাছ 8ৰ ইংলিছ কিতাপৰ পৰা ছেকেণ্ড ইউনিটটো হৈছে আমাৰ এখন কবিতাটো হ'ল মাই নেটিভ লেণ্ড। কবিতাটোৰ নাম কি? কবিতাটোৰ নাম হৈছে মাই নেটিভ লেণ্ড, তোমালোকে দেখিবলৈ পাই আছে। তো আহক আমি কবিতাটো প্ৰথমে ভালকৈ পঢ়ি চাম, প্ৰপাৰ প্ৰনাউন্সিয়েশ্যন শুদ্ধ উচ্চাৰণেৰে আমি পঢ়িম কবিতাটো প্ৰথমতে, আৰু পাছত আমি যিখিনি কুৱেশ্যন আছে সেইবিলাকৰ আনচাৰ আমি দেখিবলৈ চেষ্টা কৰিম, আৰু যিবিলাক এক্টিভিটি আছে সকলোখিনি আমি ভালকৈ ইয়াতে কভাৰ কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সকলোকে চাব, আৰু এইটো ভিডিঅ' চাই তোমালোকে বহুত হেল্প পাব। তো ফাৰ্ষ্টত যিহেতু ষ্টেঞ্জা ৱাইজ থাকে কবিতাটো, কি হয় আমাৰ যেনেকৈ আমাৰ গল্পবিলাক পেৰাগ্ৰাফত থাকে, তেনেকৈ কবিতাবিলাক ষ্টেঞ্জাত থাকে। সেইটো এটা ষ্টেঞ্জা, দুইটা ষ্টেঞ্জা, তিনিটা ষ্টেঞ্জা, চাৰিটা ষ্টেঞ্জা, পাঁচটা ষ্টেঞ্জা, ছয়টা ষ্টেঞ্জা আছে। টোটেল কবিতাটোত কিমানটা ষ্টেঞ্জা আছে? 6টা ষ্টেঞ্জা আছে। তো ফাৰ্ষ্ট যিটো ষ্টেঞ্জা, সেইটো ষ্টেঞ্জা আমি প্ৰথমতে যদি পঢ়ি চাওঁ, হি আস্কড মি দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, ব্লাইণ্ড, লোনলি এণ্ড পুৱাৰাৰ দেন মি, tell me what my land is like. Breathe, coca, I said breathe deep. The warm air that reminds you your childhood friends is what your land is like. The cool breeze on your face this morn after last night's endless thunder and rain is the peaceful breath of your land. The contented gargling of that little baby tied to her mother's sturdy back is the soil of which your land is made. The chorus of the cuckoo and the sparrows as they play around the treetops near is what shapes your native land. The distant roll of the bihu dhol, the pepa and gogona my neighbors play, the heady aroma of pitha and ladu, the chant of the evening prayer in the Namgor Masjid and church, this make the soul of your beloved land. তো কবিতাটো আমি প্ৰথমৰ পৰা শেষলৈকে ভালকৈ পঢ়িলোঁ। এতিয়া তো কবিতাটো পঢ়ি আমি গম পালোঁ যে কবিতাটো এটা ভাল কবিতা, এইটো বহুতেই সুন্দৰ কবিতা। আৰু কবিতাটোত কি হৈছে, এটা সৰু ছোৱালী তোমালোকে দেখিবলৈ পাই আছে নে নাই? এইটো এটা সৰু ছোৱালীয়ে এজন অল্ড মেনক ককা কৈ আছে, আৰু তেওঁক কি কৈ আছে, তেওঁক অল্ড মেনে তেওঁক সুধিছে, ছোৱালীজনীক সুধিছে যে মোক কওক মোৰ লেণ্ডখন কেনেকুৱা। কিয় সুধিছে? অল্ড মেনজন ব্লাইণ্ড, তেওঁ দেখিবলৈ নেপায়, চকুতে দেখিবলৈ নেপায়, সেইকাৰণে ছোৱালীজনীক সুধিছে যে মোক মোৰ লেণ্ডখনৰ বেপাৰে তুমি অলপ কোৱাচোন। তো তেওঁ ছোৱালীজনীয়ে কি কৰিছে, অল্ড মেনৰ লেণ্ডখনৰ বেপাৰে ভালকৈ ইয়াতে বৰ্ণনা কৰিছে, ডেছক্ৰাইব কৰিছে। তো এতিয়া আমি কুৱেশ্যন এনচাৰবিলাক দেখিম। তো ইয়াতে আমাৰ 1 নম্বৰৰ যিটো ফাৰ্ষ্ট যিটো আমাৰ আছে সেইটোতে দিয়া আছে যে ৰিড দ্য পয়েম এণ্ড আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। কবিতাটো ভালকৈ পঢ়ি আমি কুৱেশ্যনবিলাকৰ আনচাৰ কৰিম। তো কবিতাটো আমি অলৰেডি পঢ়িলোঁ এতিয়া। তো ফাৰ্ষ্ট যিটো কুৱেশ্যন 1ৰ এ, সেইটো হৈছে হোৱাট ডাজ দ্য ওল্ড মেন আস্ক দ্য পয়েট। আনচাৰটো হ'ব হি আস্ক দ্য পয়েট টু ডেছক্ৰাইব হোৱাট ইজ লেণ্ড ইজ লাইক। বি নম্বৰ কুৱেশ্যন, হোৱাই ডাজ দ্য ওল্ড মেন আস্ক দ্য কুৱেশ্যন। আনচাৰটো হ'ব হি আস্ক দ্য কুৱেশ্যন বিকজ হি ইজ ব্লাইণ্ড এণ্ড লোনলি এণ্ড হি ৱান্টছ দ্য পয়েট টু হেল্প হিম ইমাজিন হিজ লেণ্ড। চি নম্বৰ কুৱেশ্যন, হাউ ডাজ দ্য পয়েট এড্ৰেছ দ্য ওল্ড মেন, হোৱাট ডাজ দেট ফৰ্ম অফ এড্ৰেছ মিন। আনচাৰটো হ'ব হি এড্ৰেছেছ হিম এজ ককা হুইচ মিনছ গ্ৰেণ্ডফাদাৰ। ডি নম্বৰ কুৱেশ্যন, হোৱাই ডাজ দ্য পয়েট আস্ক দ্য ওল্ড মেন টু ব্ৰিথ ডিপ। Answer to, the poet asked the old man to breathe deep so that he can feel the warm air of his homeland and recall his childhood. Number question to hold, with what does the poet compare the cool breeze on the old man's face? Answer to hobo, the poet compares it to the peaceful breath of the old man's native land. F number question, with what does the poet compare the contented gargling of the little baby? Answer to the poet compares the contented gargling of the little baby with the soil of the old man's native land. G number question, what does the chorus of the cuckoo and the sparrows do? Answer, their song shapes the picture of native land in the old man's mind. H number question, what are the things that create the soul of the poet's beloved country? Answer, the distant sound of bihu dhol, pepa, gogona and the aroma of pitha
and ladu and the evening prayers from the Namgor Masjid and church. 2 নম্বর কোয়েশ্চনত আমাক সুধিছে a brief summary of each stanza of the poem has been given below. Match the summaries with the stanza numbers. তো ইয়াতে আমাক এ বি সি ডি ই এনেকৈ 5টা সামাৰি দিয়া আছে আৰু আমাক সুধিছে এই সামাৰিটো কোনটো ষ্টেঞ্জাৰ লগতে মিল খায়। তো এইটো তোমালোকে যে কবিতাটো ভালকৈ পঢ়ি চালে গম পাবা এ নম্বৰ যিটো ষ্টেঞ্জা সেইটো আমাৰ এই 4th ষ্টেঞ্জাৰ লগত মেথত বি নম্বৰ 6 নম্বৰ ষ্টেঞ্জাৰ লগত মেচ হয়, সি নম্বৰ 1 নম্বৰ ষ্টেঞ্জাৰ লগত, ডি নম্বৰ 5 নম্বৰ ষ্টেঞ্জাৰ লগত আৰু ই নম্বৰ 3 নম্বৰ ষ্টেঞ্জাৰ লগতে মিল হয়। Question number 3. Note that the poem is a series of information to a blind man on what is land is like. The girl provides the information by making use of the senses that are very strong in blind persons. These senses are touch, hearing and smell. তো ইয়াতে আমাক কৈছে যে এই সৰু ছোৱালীজনীয়ে কি কৰিছে অল্ড মেনক তেওঁৰ লেণ্ডৰ বেপাৰে কেনেকৈ বুজাই দিছে। তেওঁৰ অল্ড মেনৰ মানে যিবিলাক চেন্স আছে চেন্স কওঁতে আমি আমাৰ মেইনলি 5টা চেন্স অৰ্গান হয়, সেইবিলাক হ'ল আমাৰ এই আইজ, নোজ, স্কিন, টাং আৰু কি হয় আন এটা ইয়াৰ মানে আমাৰ কাণ। তো এই 5টা চেন্স অৰ্গানৰ মাজতে এটা চেন্স অৰ্গান মানে চকুটা নাই অল্ড মেনজনৰ। তো বাকী যিবিলাক আছে চেন্স অৰ্গানছ মানে ইন্দ্ৰিয় সেইবিলাকৰ দ্বাৰা ছোৱালীজনীয়ে অল্ড মেনজনক মানে তেওঁৰ লেণ্ডৰ বেপাৰে ফিল কৰাবলৈ চেষ্টা কৰিছে ইয়াতে। তো কোনটো এক্সাম্পল দিছে তেওঁ কোনটো এক্সাম্পল দিছে চেন্সৰ দ্বাৰা মানে অল্ড মেনজনক অনুভৱ কৰোৱাৰ কাৰণে। তো এটা এক্সাম্পল আমাক ইয়াতে দি দিছে অলৰেডি ৱামেয়াৰৰ এক্সাম্পল দিছে। ৱামেয়াৰ যিটো এইটো অল্ড মেনে ফিল কৰিব থ্ৰু স্কিন। তো উইথ বাই স্কিন the first যেটো আছে এইটোৱে আমি যদি চাওঁ ফাইণ্ড আউট দ্য এক্সাম্পলছ ডেট দ্য পয়েট ইউজেছ টু মেক দ্য অল্ড মেন ফিল হোৱাট ইজ লেণ্ড ইজ লাইক ইজ এন এক্সাম্পল দ্য ৱামেয়াৰ। তো আমি ইয়াতে আনচাৰটো দিব পাৰোঁ দ্য পয়েট ডেছক্ৰাইবছ দ্য কুল ব্ৰিজ অন দ্য অল্ড মেনছ ফেচ টু হেল্প হিম ফিল দ্য কাম এণ্ড প্লেজেণ্ট ৱেডাৰ অফ দ্য লেণ্ড। আৰু 2 নম্বৰ যেটো কুৱেশ্যন সেইটো যদি আমি চাওঁ ইয়াতে আমাক কি কৈছে ফাইণ্ড আউট দ্য এক্সাম্পলছ ডেট দ্য পয়েট ইউজেছ টু মেক দ্য অল্ড মেন হিয়াৰ। শুনিবলৈ যিবিলাক এক্সাম্পল দিছে তো সেইবিলাক আমি যদি চাওঁ দ্য গাৰ্গলিং চাউণ্ড আমি পাম ইয়াতে আমি দ্য গাৰ্গলিং চাউণ্ড অফ বেবী পাম, দ্য ছিংগিং অফ কুকু এণ্ড স্পেৰছ, দ্য ডিষ্টেণ্ট ৰ'ল অফ বিহু ঢোল, পেপা গগনা, দ্য ইভিনিং প্ৰেয়াৰ অফ নামগড় মছজিদ চাৰ্চ সেইবিলাক আমি পাম। 3 নম্বৰ যেটো আমাৰ আছে ইয়াতে আমাক সুধিছে যে ফাইণ্ড আউট দি এক্সাম্পলছ ডেট দ্য পয়েট ইউজেছ টু মেক দ্য অল্ড মেন স্মেল হোৱাট ইজ লেণ্ড ইজ লাইক। স্মেলৰ কাৰণে কি এক্সাম্পল দিছে ছোৱালীজনীয়ে? তো স্মেলৰ কাৰণে তেওঁ এক্সাম্পল যিটো দিছে এইটো হ'ল দ্য পয়েট টক্স এবাউট দ্য এৰমা অফ পিঠা এণ্ড লাড়ু। এৰমা মানে যিটো স্মেল হয় যিবিলাক আমাৰ ফুড আইটেমছ আছে ফুড আইটেমছৰ স্মেলক এৰমা বুলি কয়, ষ্ট্ৰং স্মেলক। হুইচ ব্ৰিংছ আউট দ্য স্মেল অফ ট্ৰেডিশ্যনেল ফুড ফ্ৰম দ্য লেণ্ড। ইয়াতে লাষ্ট যেটো আমাক কুৱেশ্যন আছে এইটোতে আমাক সুধিছে ৱাজ দ্য অল্ড মেন এবল টু গেছ দ্য ছিজন হুৱেন দ্য পয়েট ডেছক্ৰাইব হোৱাট ইজ লেণ্ড ইজ লাইক। অল্ড মেনজনে ছিজনটো গেছ কৰিবলৈ পাৰিছিলেনে মানে আন্দাজ কৰিবলৈ পাৰিছিলেনে কোনটো ছিজন চলি আছে এতিয়া? তো য়েছ তেওঁ আন্দাজ কৰিবলৈ পাৰিছিলে। কুৱেশ্যন নম্বৰ 4 মেটচ দ্য ফলোয়িং। তো এইটো যদি আমি মেটচ কৰোঁ তেনেহ'লে মানে তোমাক ইয়াতে কুৱেশ্যনত মানে কলাম এত দিয়া আছে ৱৰ্ডছ আৰু কলাম বিত ৱৰ্ডবিলাকৰ মিনিং দিয়া আছে। হিয়াৰ আৰ দ্য ছাম ৱৰ্ডছ ফ্ৰম দ্য পয়েম মেচ দ্য ৱৰ্ডছ ইন দ্য কলাম এ উইথ দেয়াৰ মিনিং ইন কলাম বি। তো তুমি এইটোক মানে তেওঁৰ মিনিং ৱৰ্ডটোৰ মিনিঙৰ লগতে মেচ কৰিব লাগে। তো ইয়াতে ফাৰ্ষ্ট যদি আমি ইজিৰ পৰা আৰম্ভ কৰোঁ মৰ্ণ টু মৰ্ণিং হ'ব, chorus singing or speaking at the same time, aroma strong pleasant smell, contented satisfied, thunder loud explosive sound that follows lightning in the clouds, gargling the happy sound made by babies, study to hobo strong and firm। তো এইটো আমি মেথছ কৰিলোঁ ৱৰ্ডবিলাকক তেওঁৰ
ৱাৰ্ডবিলাকৰ মিনিঙৰ লগতে আৰু এইটো মানে বহুতেই ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে এইটো শিকিবা ইয়াতে আমাক সুধিছে যে আমি যিবিলাক ৱাৰ্ডৰ মিনিং এতিয়া দেখিলোঁ সেইবিলাক ৱাৰ্ড ইউজ কৰি আমি চেণ্টেন্স মেকিং কৰিম চেণ্টেন্স বনোৱাম মানে বাক্য ৰচনা যেনেকৈ আমি আমাৰ অসমীয়াত কৰোঁ তেনেকৈ তো থাণ্ডাৰৰ যদি আমি ৱাৰ্ড চেণ্টেন্স মেকিং কৰোঁ তেনেহ'লে আমি উই ষ্টেড ইনচাইড দ্য হাউচ when we heard the loud thunder এইটো ক'ব পাৰোঁ তাৰপিছত আমি মৰ্ণ দ্য বাৰ্ডছ sing sweetly in the early morning contented Ria felt contented after finishing her homework gargling the baby made a happy gargling sound while playing chorus the students shouted good morning teacher in chorus aroma the aroma of my mother's cooking made me feel hungry study the study chair did not break when I jumped on it তো এটা আমি ৱাৰ্ড মিনিংটো দেখিলোঁ আৰু তোমালোকে এইটোতো আমি এক্সাম্পল দিলোঁ তোমালোকে নিজে ৱাৰ্ড আৰু চেণ্টেন্স বনোৱাৰ চেষ্টা কৰিবা কম হ'লেও এটাকৈ সকলোবিলাক ৱাৰ্ড ইউজ কৰি কম হ'লেও এটাকৈ চেণ্টেন্স তোমালোকে নিজৰ পৰা মানে চেণ্টেন্স বনাবলৈ চেষ্টা কৰিবা এইটো ইজি হয় প্ৰেক্টিচ প্ৰনাউন্সিং দ্য ফলোয়িং পেয়াৰ অফ ৱাৰ্ডছ দেন ৰিচাইট দ্য পয়েম উইথ কাৰেক্ট প্ৰনাউন্সিয়েশ্যন তুমি এইটো মানে যিবিলাক ৱাৰ্ড দিয়া আছে সেইবিলাক তুমি কি কৰিবা তুমি ভালকৈ প্ৰনাউন্স কৰি পঢ়িবলৈ তোমাক দিছে ইয়াতে আৰু এইটো মানে তোমাৰ প্ৰনাউন্সিয়েশ্যনটো কাৰেক্ট কৰাৰ কাৰণে মেইনলি এইটো মানে দিয়া হৈছে ইনক্লুড কৰা হৈছে ইয়াতে তো ফাৰ্ষ্ট যদি আমি এইটো পঢ়োঁ ষ্টাডি ব্ৰিড ৱৰ্ম ৰেইন দেন চাৰ্চ ডিপ ল্যান্ড তো এইটো আমি প্ৰনাউন্সিয়েশ্যন কৰিলোঁ এতিয়া আমাক দিছে হিয়াৰ আৰ few more sentences for practice saying these sentences after your teacher তো এইটো ক্লাছত তোমালোকে টিচাৰৰ লগতে পঢ়িবা এইটো আৰু আমি তোমালোকক একবাৰ পঢ়ি শুনাই দিছোঁ the study boy study hard the worms come out when the weather is warm then and then do not mean the same they lend me their pluck to till the land people search for peace in the church she ran in the rain laughing in joy the river is too deep to take a dip তো সেইবিলাক আমি কিছুমান আমাৰ যিবিলাক এক্টিভিটিছ আছিলে আমাৰ কবিতাটোৰ লগতে সেইবিলাকো আমি চালোঁ ইয়াতে তো আমি আশা কৰোঁ তোমালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হৈছে যদি হেল্পফুল হয় তো আমাৰ মানে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছৰ লগতে শ্বেয়াৰ কৰি তেওঁলোককো মানে ৰেকমেণ্ড কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কিয়নো এইটো চেনেলতে তোমালোকে ৰেগুলাৰ ভিডিঅ'ছ পাই থাকিবা অসমীয়া লেংগুৱেজত আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে কমেণ্টতো আমাক জনাবলৈ নপৰিবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'